নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যদি আপুনি য'ত আছে সেই ঠাইত বা আপোনাৰ ঘৰত কিবা বেয়া শক্তি আছে যেন আপোনাৰ লাগে বা আপোনাক যদি কোনোবাই ব্লেক মেজিক বা যাদু তন্ত্ৰ মন্ত্ৰ কৰিছে বুলি আপুনি ভাবে তেনেহলে এই বিশেষ উপায়টো কৰি চাব। আপুনি নিজেই গম পাব যে আপোনাৰ ওপৰত প্ৰকৃততে কিবা বেয়া শক্তিৰ প্ৰভাৱ আছে নে নাই। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জনাই থওঁ যোৱাকালি মানে 30 এপ্ৰিলৰ ফ্ৰী লটাৰীৰ বিজয়ীসকল হৈছে প্ৰথম বিজয়ী মিছেছ জয়শ্ৰী দত্ত, তেওঁৰ ঘৰ গুৱাহাটীত। দ্বিতীয় বিজয়ী মিষ্টাৰ অজয় কুমাৰ দত্ত, তেওঁৰ ঘৰ যোৰহাটত। দ্বিতীয় বিজয়ী দুজন হৈছে আৰু আনগৰাকী হৈছে শ্ৰীমতী নিতুশ্ৰী নায়ক, তেওঁৰ ঘৰ বৰপেটাত। তৃতীয় বিজয়ী হৈছে মিছেছ সুদেশনা ভূঞা, তেওঁৰ ঘৰ গহপুৰত। বিজয়ীসকলে লাভ কৰিছে ধন বৰ্ষা লক্ষ্মী কুবেৰৰ সম্পূৰ্ণ যন্ত্ৰ। এতিয়া জনাবলৈ লৈছো আজিৰ ভিডিঅ'ৰ বিশেষ উপায়। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব চিত্ৰত দেখাৰ দৰে এনেকুৱা ফিটকিৰি। ফিটকিৰি আপোনাক লাগিব 7 টুকুৰা আৰু যিকোনো বাৰে আপুনি দুপৰীয়া সময়ত এই ফিটকিৰি 7 টুকুৰাত পানী মিহলাই থৈ দিব। সৰু সৰু টুকুৰা ল'ব, বেছি ডাঙৰ টুকুৰা নল'ব। সৰু সৰু টুকুৰা ল'ব আৰু পানী মিহলাই থৈ দিব কোনো এঠাইত, যি ঠাইত আপুনি ভাবে যে বেয়া শক্তি আছে বুলি। তাৰ পিছত দিনটো আপুনি নাচাব, গধূলি হোৱাৰ পিছত চাব ফিটকিৰি কেইটুকুৰা পানীখিনিত মিহলি হৈ গলি গ'ল নে নাই। যদি ফিটকিৰিখিনি পানীত মিহলি হৈ যায় একেবাৰে মানে গলি যায়, তেনেহলে আপুনি জানিব যে আপোনাৰ ঘৰত বা আপুনি য'ত আছে সেই ঠাইত কোনো ধৰণৰ বেয়া শক্তি নাই, কেৱল আপোনাৰ মনৰহে ভ্ৰম। আৰু যদি ফিটকিৰি কেইটুকুৰা গলি যাব পৰা নাই, গোটা হৈয়ে আছে, তাৰ মানে যি ঠাইত আপুনি আছে সেই ঠাইত বেয়া শক্তি আছে। দ্বিতীয়তে আপোনালোকক আৰু এটা কথা জনাই থওঁ, যদি আপোনাৰ ৰাতি শুওঁতে ভয় ভয় লাগে, বেয়া সপোন দেখে, তেনেহলে এটা বিশেষ সৰু উপায় আপোনালোকে কৰিবলৈ নাপাহৰিব। উপায়টো হৈছে ক'লা কাপোৰত ফিটকিৰি 2 টুকুৰামান বান্ধি নিজৰ গাৰুৰ তলত থৈ শুই যাব। বেয়া সপোন নাহিব আৰু কেতিয়াও ভয়ো নালাগিব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।